নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে হয় আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে মেট্ৰিক পৰীক্ষাত যোনটো MCQ কৰিবৰ কাৰণে OMR চিট দিয়ে সেই OMR চিটখন কেনেকৈ ফিলআপ কৰিবা OMR চিটখন ফিলআপ কৰাৰ কিছুমান নিয়ম থাকে যিবিলাক নাজানিলে তোমালোকে এনসাৰ শুদ্ধকৈ কৰিলেও কিন্তু নাম্বাৰ নোপোৱা আৰু সেইবিলাক নিয়ম নজনাৰ কাৰণে বহুতেই কিন্তু নাম্বাৰ কম পায় আৰু বহুতেই কিন্তু ফেইল কৰে তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক নিয়মসমূহ জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যে মেট্ৰিক পৰীক্ষাত OMR চিটখন ফিলআপ কৰিবা তো ইয়াৰ প্ৰথম নিয়মটো হ'ল যে তোমালোকে এই ভুলটো কেতিয়াও নকৰিবা আৰু এই ভুলটো কৰিলে কিন্তু বহুতেই ফেইল কৰে আনকি ভাল ছাত্ৰই পৰীক্ষাত নাম্বাৰ কম পায় তো এই ভুলটো কি তোমালোকে জানি লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষা নাইবা যিকোনো পৰীক্ষাত যদি MCQ OMR চিটত কৰিব দিয়ে তেন্তে OMR চিট এখনেই দিয়ে তো ইয়াত কথাটো হ'ল যে তোমালোকে যদি OMR চিটত এনসাৰটো ভুলকৈ কৰি দিয়া পিছত যদি তোমালোকে তাৰ শুদ্ধ এনসাৰ পোৱা তো দ্বিতীয়বাৰ আৰু তোমালোকে এইটো শুদ্ধ কৰাৰ কোনো সুবিধা নাথাকে যিহেতু দুটা OMR চিট কেতিয়াও নিদিয়ে তো তোমালোকে যিমান পাৰা যদি MCQৰ এনসাৰটো শুদ্ধকৈ জানা তেন্তে OMR চিটত ফিলআপ কৰিবা আৰু ভুলকৈ জানিলে হেয়া আগতেই ফিলআপ কৰিব নালাগে এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে নেকি MCQৰ শুদ্ধ এনসাৰ নাজানে তো সেইসকলে আইডিয়াতে OMR চিটখন ফিলআপ কৰি থৈ আহে একচুৱেলি আগতে এনেকুৱা কৰিব নালাগে যদি তোমালোকে এনসাৰ কেইটা একেবাৰে নোৱাৰা তেন্তে তোমালোকে এক্সাম শেষ হোৱাৰ প্ৰায় 5-10 মিনিট আগত মানত এনেকুৱা কৰি থৈ আহিবা আইডিয়াত এনসাৰ কেইটা দি থৈ আহিবা OMR চিটখন ফিলআপ কৰি থৈ আহিবা ইয়াৰ পৰা কমসে কম তোমালোকে 2-3 নম্বৰ পাবা আনকি ইয়াতকৈ আৰু বেছি নাম্বাৰ পোৱাৰো চান্স থাকে তো যি কি নকৰা কিয় তোমালোকে MCQ খিনি যদি শুদ্ধ এনসাৰ নাজানা তেন্তে আগতে নকৰিবা আৰু এনেকুৱা কৰিলে কিন্তু ভাল ছাত্ৰই বহুত কম নাম্বাৰ পায় আৰু এইটো এটা বহুত ডাঙৰ বিপদ তোমালোকৰ কাৰণে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া বলা তোমালোকক প্ৰেক্টিকেলি দেখুৱাই দিও যে OMR চিটখন ফিলআপ কৰাৰ ফুল আৰু সঠিক নিয়মখিনি তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে দুটা সাইডত চাব পাৰিছা মই নিজে লিখিছো ৰং ৱে ফুল নিয়ম আৰু হেতু সাইডত আছে ৰাইট ৱে সঠিক নিয়ম অৰ্থাৎ OMR চিটখন তোমালোকে ফিলআপ কৰাৰ ভুল আৰু সঠিক দুইটা নিয়মে দিয়া আছে তোমালোকে চাই লোৱা ভুল নিয়মৰ ফালে তোমালোকে নিশ্চয় চাব পাৰিছা যে কোৱেশ্চন 1ত যদি তোমালোকৰ এনসাৰ বিটো শুদ্ধ হয় তেন্তে এনেকে দিলে নহব তোমালোকে শুদ্ধ হলেও কিন্তু মাৰ্ক নোপোৱা তো ৰাইট ৱে অৰ্থাৎ সঠিক নিয়মৰ ফালে তোমালোকে ভালকে চাই লোৱা এটো ক্লিয়াৰলি দিব লাগিব ভুল নিয়মৰ ফালে তোমালোকে কোৱেশ্চনটো চাই লোৱা ইয়াত যদি তোমালোকৰ শুদ্ধ এনসাৰটো সি হয় আৰু ইয়াৰ ৰাউন্ড কৰোতে যদি ৰাউন্ডটো পাৰ কৰি যায় ক্ৰস কৰি দিয়া তেন্তে তোমালোকে মাৰ্ক নোপোৱা শুদ্ধ হলেও তো ইয়াৰ ৰাইট ৱে অৰ্থাৎ সঠিক নিয়মটো তোমালোকে চাই লোৱা ভুল নিয়মৰ ফালে তোমালোকে কোৱেশ্চন নম্বৰ 3 চাই লোৱা ইয়াত যদি তোমালোকে প্ৰথমতে এটা ভুলকে কৰি দিয়া আৰু পিছত যদি তাৰ শুদ্ধ উত্তৰটো তোমালোকৰ মনত পৰে তেন্তে আকৌ কৰি দিয়া তো দুইটাত কৰিলে কিন্তু তোমালোকে মাৰ্ক নোপোৱা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা চাগে আৰু এনেকে আৰু এইটো নিয়মত তোমালোকে MCQৰ OMR চিটটো ফিলআপ কৰিব লাগিব নহলে কিন্তু তোমালোকে শুদ্ধ হলে মাৰ্ক নোপোৱা